হল মেখেলাখন আৰু মেখেলাখনত চাওক এইটো ব্লাউজ পিচ আছে তো মই এতিয়া মেলিলোঁ এইটো হল ব্লাউজ পিচ আৰু এই যেটো লাইন আছে এই লাইনটোতে আমি কাটি কৰি পেলাই ব্লাউজ পিচটো ওলাব লাগিব তো এই লাইনটোতে কাটো তো আৰু যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো এইটো কাটি ওলালোঁ এতিয়া এখন মেখেলা আৰু এইখিনি হ'ল লাইলিং আৰু লাইলিংটো ফলছৰ হিচাপতে দিম বেছি ডাঙৰ নকৰোঁ কাৰণ কিয় বেছি ডাঙৰকৈ দিব দিয়া নাই সেইটো কাৰণে আৰু এই লাইলিংটো মই 2 পিচ কৰি লৈছোঁ এনেকৈ এইটো এটা পিচ এইটো এটা পিচ তো ইয়াতে কি হ'ব এই সাইডত মাজতে ইয়াতে জইন হ'ব জইন কৰি পেলাই তাৰপিছত আকৌ বৰাবৰ আমি এইটো লগাই আহিম তো মেচিনত আপোনালোকক দেখাই আছোঁ কেনেকৈ জইন কৰিব লাগে তো এইটো আমি কি কৰিম এনেকৈ এই দুটা পিচৰ এই মাথাটো আমি এনেকৈ জইন কৰিম এইটো জইন হ'ল এতিয়া মেখেলাখনৰ আমি আৰু মেখেলাখনৰ এটা সাইড আমি জইন কৰি ল'ব লাগিব তো এইটো হ'ল মেখেলাৰ উল্টা সাইড আৰু এইটো হ'ল সিধা সাইড তো আমি এইটো সিধা সাইডটো এনেকৈ দুটা লগ কৰি পেলাই এইটো জইন কৰিম সব এই মাথাবোৰ অলপমান বেকা আছে তো কি কৰিব এনেকৈ আপোনালোকে ধৰি এনেকৈ টানি দিব এনেকৈ অকণমান টানি দিলে মানে কি এই লাইনবোৰ সিধা হ'ল এতিয়া আমি সিলাই কৰাতে কি হ'ব আমাৰ দিগদাৰ নহয় তো এইটো সিধা হ'ল আৰু ইয়াৰে লাইনবোৰ সিধা হ'ল এইটো আমি কি কৰিম এই দুটা লাইন এনেকৈ আমি বৰাবৰ সমান কৰি ল'ম এইটো চাওক এনেকৈ সমান কৰি লৈ এইটো লাইনিংটো লগোৱাৰ আগতে লাইনিংটো তলত সিলাই মাৰাৰ আগতে আমি আগতে এই সাইডটো জইন কৰি ল'ম এনেকৈ বৰাবৰ এইটো লাইনিংটো সিলাই মাৰি আহিম তো এই মাথাবোৰ এনেকৈ টানি ল'ম আমি সিলাই কৰাৰ আগতে সমান কৰি ল'ম তেতিয়া কি হ'ব আমাৰ দিগদাৰ নহয় বা বেকা টেৰা নহয় তো এইটো আমি সমান কৰি পেলাই এনেকৈ ইমানখিনি আঁতৰতে ইয়াতে বৰাবৰ লাইনিংটো এটা সিলাই মাৰি দিম দুটা সিলাই মাৰিম এনেকৈ এটা সিলাই মাৰিম আকৌ ওপৰ পিনে আৰু এটা সিলাই মাৰিম তো এতিয়া আমি কি কৰিম এই লাইনিংটোৰ ওপৰেদি আৰু এটা সিলাই মাৰিম তো এইটো ওপৰৰ সিলাইটো আমাৰ মাৰা হ'ল এতিয়া আকৌ আমি এই সাইডৰ পৰা আৰু এটা সিলাই মাৰিম এই সিলাইটো হ'ল আমাৰ তলৰ ফিনিশিং সিলাই এই লাইনিংটো এনেকৈ ফল্ড কৰি এনেকৈ ভিতৰ বেনে দিম ভিতৰ বেনে দি এই কাষেদি আমি এই যেটো বগা প্লেন কাপোৰ আছে এইটো কমসে কম ইমানখিনি 2 সুতামান আমি ওলাই ৰাখিম ওলাই ৰাখি আমি এইটো ইয়াতে দি সিলাই নামাৰো এই যেটো লাইন আছে গোল্ডেন লাইন এই লাইনটোৰ কাষেদি আমি এটা সিলাই মাৰিম এই লাইনটোৰ তলতহে সিলাই মাৰিম তো এইটো আমাৰ চাওক তলৰ লাইনটো সিলাই হ'ল আৰু ইয়াতেদি সিলাইটো কিয় দিছোঁ এতিয়া চাওক এইটো আমাৰ লাইনিংটোতেও এই সিলাইটো পৰি গ'ল তো ইয়াতে কাষেদি দিলে কি হয় দেখাত সিমান এটা ভাল নালাগে কিবা মানে কি অলপমান অদ্ভুত টাইপ লাগে তো সেইটো কাৰণে সদায় সিলাইটো আপোনালোকে ইমানখিনি আঁতৰত দিব তেতিয়া দেখাত ভাল লাগিব যেনেকৈ আমি ফল্ড কৰি দিলে যিখিনি আঁতৰত সিলাই পৰে তো মেখেলাৰ এই তলৰ সিলাইটো সদায় সেইখিনি আঁতৰতহে দিব তো এতিয়া যিহেতু আমাৰ তলৰ সিলাইটো হ'ল এতিয়া আমি কি কৰিম লাইনিংৰ ওপৰৰ সিলাইটো মাৰিম এতিয়া লাইনিংৰ এই মাথাটো আমি কি কৰিম এনেকৈ ফল্ড কৰি দিম তো এইটো আপোনালোকে হয়তো কিছুমানে ধৰক আগতীয়াকৈ সিলাই মাৰি লয় বা সিলাই মাৰি ল'ব পাৰে বা নল'বও পাৰে সেইটো নিজৰ কথা তো এইটো আমি কাপোৰটো আমি এনেকৈ ফল্ড কৰি দিম
তো এইটো আমাৰ ওপৰৰ চিলাইটো হৈ গ'ল, এইটো হৈ গ'ল। এতিয়া আমি কি কৰিম, এই ছাইডটো আকৌ জইন কৰিম। এই ছাইডটো আমি ধুনীয়াকৈ এই যিটো লাইন আছে এই লাইনটো মিলাই পেলাই আমি এটা আকৌ চিলাই মাৰিম এনেকৈ। এৰি দিলোঁ মানে কি সূতাটো ভাঁজ খাই গ'ল। এতিয়া এই যিখিনি কাট কৰা আছে ইয়াৰ মাজেদি আমি এনেকৈ কাটি দিম। এইটো হৈ গ'ল 2 পিচ। এতিয়া মাথাটো অকণমান ফল্ড কৰি চিলাই মাৰি দিম। এইটো ওপৰৰ চিলাই হৈ গ'ল। মেখেলাখন আমাৰ চিলাই কমপ্লিট। এতিয়া অকণমান প্ৰেছ মাৰি চাওঁ আপোনালোক। মই গোটেই মেখেলাখন অলপমান দেখাই দি আছোঁ আপোনালোকক। এইটো তলৰ লাইনিং লগোৱা গৈছে আৰু এই লাইনবোৰ ধুনীয়াকৈ মিলাইছোঁ। আৰু ইয়াতে চাওক তলৰ লাইনটো আমাৰ মিলিছে, ওপৰৰ লাইনটো মিলা নাই। তো ওপৰৰ লাইনটো এইটো কাৰণে মিলা নাই, এই যিটো পাৰি আছে এই পাৰিটো ডাঙৰ আছে আৰু এই পাৰিটো সৰু আছে। তো সেইটো কাৰণে আমাৰ ওপৰৰ লাইনটো মিলা নাই। কিন্তু আমি ওপৰৰ লাইনটো মিলোৱাৰ চেষ্টা নকৰোঁ, সদায় আমি মেখেলাৰ এই তলৰ লাইনটোহে মিলোৱাৰ চেষ্টা কৰিম। পৰাপক্ষে আমি দুটাই মিলাব চেষ্টা কৰিম, কিন্তু সৰু ডাঙৰ থাকিলেতো আমি মিলাব নোৱাৰিম, সেইটো উপায় নাই। কিন্তু আমি এনি টাইম এই তলৰ যিটো লাইন আছে এইটোহে মিলাই চিলাব লাগিব মেখেলা। তো এইটো ছাইডতো চাওক, এইটো ছাইডতো আমি তলৰটো মিলাইছোঁ, ওপৰৰটো মিলা নাই। তো দুটা জইনে আমাৰ ছেম, কাৰণ কিয় এটা পাৰি ডাঙৰ আছে, এটা পাৰি সৰু আছে। আৰু এইবোৰ প্ৰায়ভাগ মেখেলাতে থাকে। আৰু এইখন হ'ল চাদৰখনৰ এইটো চাওক পটি লগাইছোঁ। তো আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তো যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰি দিব, সুন্দৰ চাই এটা কমেণ্ট কৰি দিব যে ভিডিঅ'টো চাই কেনে পালে। আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতেও শ্বেয়াৰ কৰিব। তো লগ পাম আৰু এটা নতুন ভিডিঅ'টো, তেতিয়ালৈকে বাই বাই।